মই কালি এটা প্ৰশ্ন সুধিছিলোঁ, প্ৰশ্নটোৰ উত্তৰ কোনেও দিব নোৱাৰিলা। যিজন মানুহ ইপাৰৰ পৰা সিপাৰলৈ গৈছিলে, তেওঁ প্ৰকৃততে তাতে জুই যে জ্বলাই দিছিলে, বেলেগ কোনেও জ্বলোৱা নাছিল। তেওঁ প্ৰকৃততে বিড়ি খায়। বিড়ি জ্বলাই উঠি তেওঁ মেচৰ খাটিটো তাত পেলাই থৈ গুচি গৈ আছিল। ইফালে মেচৰ খাটিত জুই লাগি আছিল, সেই জুই ক্ৰমান্বয়ে উঠি গৈছিল। তাৰপিছত তেওঁ যেতিয়া পিছফালে জুই দেখাত ইমান বেগত আহি আছে, তেওঁ বাচাৰ উপায় নাই। তেতিয়া তেওঁ কি বুদ্ধি কৰিলে, তেওঁৰ হাতত মেচ যিহেতু আছিল, তেওঁ মেচৰ খাটিটোৰে মাৰি আগৰ দিশে জুই জ্বলাই দিলে। যে আগত জুই জ্বলাই দিয়াৰ লগে লগে সেই জুইটো কি আছে, তীব্ৰ বেগত গুচি গৈছে। গুচি যোৱাৰ লগে লগে সেই যিখিনি নৰা আছিল, সেই নৰাখিনি পৰা গ'ল। পৰা যোৱাৰ পিছত মানুহজন সেই জুইৰ ওপৰত গুচি গৈছে, আৰু পিছৰ জুইখিনি আহি তাৰমানে সেইখিনিৰ পৰাই কি হৈ গৈছে, বন্ধ হৈ গৈছে। অৰ্থাৎ সিফালে আৰু যাব নোৱাৰিলে, কাৰণ ইতিমধ্যে আগৰ নৰাখিনি কি হৈ গ'ল, পৰা গ'ল। গতিকে তেওঁ সেইদৰে কি কৰিলে, বাচিব পাৰিলে, আৰু তেনেকৈয়ে তেওঁ গন্তব্যস্থান পালেগৈ। গতিকে এইখিনিয়ে আছিল। এতিয়া মই আজি তোমালোকক এটা কৰিম, জানিবলগীয়া কথা জনাম। যেনে আমি পঞ্চপাণ্ডৱৰ নামকেইটা জানো, কিন্তু কৌৰৱৰ 100জন পুত্ৰৰ নামটো আমি বহুতে নাজানো। মই আজি কৌৰৱৰ 100জন পুত্ৰৰ নাম কি কি আছিল সেই বিষয়ে 5 পুতেকৰ নাম জানো, অৰ্থাৎ সিহঁতক পঞ্চপাণ্ডৱ বুলি কোৱা হয়। সেইকেইজনৰ নাম আছিল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। সিহঁতৰ আৰু এজন পুতেক আছিল। সেই পুতেকজনৰ পঞ্চপাণ্ডৱৰ ভিতৰত ধৰা নহয় যদিও কৰ্ণ সিহঁতৰ আটাইতকৈ জ্যেষ্ঠতম ভাতৃ আছিল। এতিয়া জানোহক, আমি কৌৰৱৰ যিহেতু সকলোৰে নাম নাজানো, মই এতিয়া কৌৰৱৰ 100জন পুত্ৰৰ নাম জনাম। ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ নাম আছিল কি? দুৰ্যোধন, যুযুৎসু, দুঃশাসন, দুঃসহ, দুঃসল, জলন্ধ, সম, সহ, বিন্দ, অনুবিন্দ, দুমূৰ্খ, দুবাহু, দুঃশপ্ৰদৰ্শন, দুঃস্মৰ্শন, দুমূৰ্খ, দুষ্কৰ্ণ, কৰ্ণ, বিবিংশতি, বিকৰ্ণ, শল্য, সত্ত, সুলোচন, চিত্ত, উপচিত্ত, চিত্ৰাংক, চাৰুচিত্ত, দুৰ্মোদ, দুৰীহা, বিভীষু, সবৰ্মা, বিকটালয়ন, উপনাভ, সুনাভ, নন্দ, উপনন্দ, চিত্ৰাবান, চিত্তবৰ্মা, দুবিৰোচন, অয়োবাহু, মহাবাহু, চিত্তকুণ্ডল, ভীমবেগ, ভীমবল, বলাকী, বল্লভধন, উগায়ুষ, সুষেন, তাৰপিছত কুন্দুদাৰ, সহোদৰ, চিত্ৰায়ুধ, নিসংগী, পাণি, বৃন্দাৰক, দৃঢ়বৰ্মা, দৃঢ়ক্ষেত্ৰ, সমকৃত্ত, অনুদৰ, দৃঢ়বন্ধা, জৰাসন্ধ, সত্যসন্ধ, সদসুবাক, উগ্ৰশ্ৰৱা, উগ্ৰসেন, সেনানী, দুষ্প্ৰভাজয়, অপৰাজিত, পণ্ডিতক, বিশালক্ষ, দুৰাধৰ, দুঃহস্ত, সুহন্ত, বাতবেগ, সুৰবচা, আদিত্যকেতু, বাহবংশী, নাগদত্ত, অগ্ৰজায়ী, কৰচী, ক্ৰশন, দন্তী, দত্তধাৰ, ধনগ্ৰহ, উগ্ৰ, ভীমৰথ, বীৰবাহু, আল্ললোপ, অভয়, ৰুদ্ৰকৰ্মা, দৃঢ়ৰথাশ্ৰথ, অনাবিক-বীৰ্য, কুণ্ডভেদী, বিবাবী, বিচিত্ৰকুণ্ডলী, গ্ৰমাহী,
বীৰ্যশালী, দীৰ্ঘবাহু, মহাবাব, ধ্ৰুক, কনকধ্বজ, কুণ্ডাচী, বিৰজা। এইকেইটা আমি কৌৰৱৰ 100 পুত্ৰৰ নাম পাইছোঁ। এই নামকেইটা তোমালোকে ভালদৰে ইয়াতে দিয়া আছে, চাই ল'বা। গতিকে এই নামকেইটা কেতিয়াবা তোমালোকৰ প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে মই কৌৰৱৰ 100 পুত্ৰৰ নামটো আজি তোমালোকক জনালোঁ। ধন্যবাদ।